যদিহে অকমনে ভাবে অকণি সহানুভূতিৰে ভাবিব খোদে ঢুকুৱা আমাৰ স্বেচ্ছাসেৱী সংগঠন একত্ৰিত হৈ ভাৰত সাহায্য অভিযান কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছোঁ। যি যেনেকৈ পাৰি আপোনালোকে আপোনালোকৰ দান বৰঙণি আগবঢ়াওক যাতে আমি ৰাইজক সকাহ দিব পাৰোঁ। ইতিমধ্যে বিভিন্নজনে আমাক আৰ্থিক বা বয় বস্তু দান হিচাপে আগবঢ়াইছে। বাইদেৱে আমালৈ অনুদান আগবঢ়াইছে। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ঈশ্বৰে যাতে তেখেতক কৃপা কৰে এই আমাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। লুইতৰ বুকু হেন বান হৈ গ'ল গভীৰতা হেন কিছু নোহোৱা হ'ল। লুইতৰ বুকু হেন বান হৈ গ'ল গভীৰতা হেন কিছু নোহোৱা হ'ল। ভণ্টিয়ে আমালৈ অনুদান আগবঢ়ালে। তেওঁ পঢ়া শুনাই যাতে আগবাঢ়ি যায়, ঈশ্বৰে যাতে কৃপা কৰে তাৰ বাবে আমি ভগৱানৰ ওচৰত মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি। আমাৰ সম্পূৰ্ণ বিজ্ঞানীকৰণ শিশু পথৰ আচাৰ্যা, গতিকে আমি বহুত ধন্যবাদ জনাইছোঁ। মানে 35টা কাপোৰৰ টোপোলা দিছে শিৱসাগৰ আৰু যোৰহাট আৰু চৰাইদেউত যি বানাতন্ত্ৰ ৰাইজ আছে তেখেতসকললৈ। গতিকে এয়া তেখেতৰ স্বামী, তেখেতক দুয়োটা আমি আমাৰ অভিনন্দন কৃতজ্ঞতা তিনিটা জনালোঁ। নিশ্চয় তেওঁলোকে মংগলে ৰাখক, কুশলে ৰাখক আৰু আগলৈ যাতে আমি সহায় সহযোগিতা পাওঁ আমাৰ মাজলৈ ওলাই আহক। মানে ধন্যবাদ জনালোঁ, কৃতজ্ঞতা জনালোঁ। এইখিনি আমাৰ এইবিলাক পেকেটিং হৈ গৈছে, আজি ৰাতি যাব। চব এইবিলাক ঠাক ঠাক কৰি থোৱা হৈছে, আজি ৰাতি যাব। অলপতে শিৱসাগৰ পাইছোঁহি আৰু শিৱসাগৰ প্ৰগতিৰ ওচৰত আমি ৰৈ আছোঁ। আৰু এতিয়া আমি এখেতে আমাক সহায় কৰি দিব। গাঁৱৰ ভিতৰৰ পৰা কোন ঠাইত যাব মানে আপোনালোকে এতিয়া? বেতবাৰী, দিল্লী হওক, গোহাঁইগাঁও হৈ চাংমাই গাঁও এনেকৈ ডিষ্ট্ৰিবিউট হ'ব। আপোনাৰ মানে যিখিনি বানত পানীত ডুব খাই আছে মানুহ, আমি এতিয়া যাম ক'লৈ? নিমাই যাম নে কি কয়? বেতবাৰী হৈ বেতবাৰী চাংমাই গাঁও হৈ নেশ্যনেল হাইৱেত ওলাব। আমি যিটো ডিষ্ট্ৰিবিউট কৰিম এতিয়া বস্তুটো দিল্লী গোহাঁইগাঁৱৰ পৰা বেতবাৰী চাংমাই গাঁৱলৈকে তাৰ এতিয়া মানুহৰ অৱস্থা কেনেকুৱা? তাৰ প্ৰায় মানুহ ডুব খাই আছে। এতিয়াও ডুব খাই আছে নেকি? পানীটো অহা নাই ন? কিমান ঘৰ মানুহ আছে তাতে? গাঁওখনতো বহুত ডাঙৰ গাঁও। এতিয়া আপোনালোকৰ কেপাচিটি কিমান? আমি এক ট্ৰাক হেৰি আনিছোঁ আৰু যিখিনি আছে। ঠিক আছে, ভালেই লাগিছে। আমাৰ এই ট্ৰেক্টৰতে আমাক লৈ যাব এতিয়া বস্তুখিনিত। আমি দিয়াৰ পিছতে নহয়, ট্ৰেক্টৰখিনি আমাক হেৰি কৰিব, শ্বিফ্ট কৰিব, ট্ৰেক্টৰ হেৰিত শ্বিফ্ট কৰিব। এতিয়া গৈ আছোঁ নিমাইজান অভিমুখে। আগত সেই আমাৰ সামগ্ৰীসহ বা সামগ্ৰীসমূহ সহ ট্ৰাকখন। আৰু এই অঞ্চল মানে শিৱসাগৰ জেঙনিকটীয়া বনিয়াবাৰী বুলি কোৱা হয়। আৰু ইয়াতো অৱস্থা বেয়া, আমি চাইছোঁ। বিভিন্ন মানুহখিনি আহি গ'ল। ইয়াতে লৈ চলিয়ে আছোঁ বস্তুবোৰ। নাই, বৰষুণৰ পানী ওলাই যাবৰ কাৰণে ফুটাটো ৰাখিছে। এসাঁজ আমি খাইছোঁ দুপৰীয়া সাজ ন কি? দুপৰীয়া সাজ। আমি বানপানী বিধ্বস্ত অঞ্চলত বানৈ বান, বানৈ বান, বানে কৰিলে সকলো থান বান। খেতি ঘৰ জীৱন উটুৱাই নিলে, শিৱসাগৰ চৰাইদেউ যোৰহাটে কান্দে।
বান ঐ বান